বিটিআৰৰ পৰিষদীয় নিৰ্বাচনৰ বাবে তৎপৰ ইউপিপিএল নিৰ্বাচনত জয়লাভ কৰি পুনৰ শাসনত বহাৰ দাবী ইউপিপিএলৰ বাক্সাৰ মুছলপুৰৰ দলীয় কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই মন্তব্য ইউপিপিএলৰ মুখপাত্ৰ তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মন্টু দেৰ ৩০টাৰো অধিক মিছনলৈ ৰাইজৰ বাবে কাম কৰি যোৱাৰ লগতে ২৬টা জনগোষ্ঠীৰ বাবে ভিজন ডকুমেণ্ট প্ৰস্তুত কৰিছে ইউপিপিএলে এই ভিজন ডকুমেণ্টৰ দ্বাৰা আগন্তুক ৫০ বছৰলৈ প্ৰতিটো জনগোষ্ঠী উপকৃত হ'ব বুলি মন্তব্য ইউপিপিএলৰ মুখপাত্ৰগৰাকী আমার দলের প্রধানের দায়িত্ব আছে আমি দলের প্রধানে নিশ্চয় চিন্তা করে আছে এইটোলে কিন্তু আমি দল হিসাবে আমি ৪০টা সমষ্টিতে আজি এক্টিভ আছো আর মানে ৪০টা সমষ্টিতে আমি শক্তিশালী আছো গতিকে আমার দল হিসাবে আমি ৪০টা সমষ্টিত আজিৰ দিনত শক্তিশালী জড়িত এটা অঞ্চল আজিৰ দিনত খুব ধুনীয়া এটা পৰিস্থিতিত সকলো শ্ৰেণীৰ মানুহৰ লগত লৈ আমাৰ বিটিআৰ চৰকাৰখনে বিটিআৰ চৰকাৰৰ মুৰব্বীজনে আজিৰ দিনত চলি আছে সেইদিনা আপোনালোকে চাইছে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰ এজন ব্যক্তিয়ে এজন পলিটিকেল নেতাই বিটিআৰ অঞ্চলৰ ২৬টা জনগোষ্ঠীৰ কাৰণে এখন ভিজন ডকুমেণ্ট সৃষ্টি কৰিছে যিটো ৫০ বছৰলৈকে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কামত লাগি যাব গতিকে মই আপোনালোকৰ মাধ্যমেৰে এটা বস্তু আহ্বান জনাওঁ যে আমি দল হিচাপে ইউপিপিএল দল আজি ৪০টা সমষ্টিতে আমি দল হিচাপে আজিৰ দিনত